মা অ' মা এইকণেই শান্তি আৰু ৰাতিপুৱা ৰ'দৰ তাপত এনেকে বহি চাহ পানীখন খাই নললে দিনটোৱে মূৰটো কিবা গধু গধু লাগি থাকে পাই। তই তই আকৌ ক'ৰ পৰা ওলালিহি ৰাতিপুৱাই নে শহুৱে খেদিলে? গৰম চাহ আছে যদি অকণমান দিয়ক, ঠাণ্ডা ঠাণ্ডা লাগি গৈছে গাটো। চকী এখন আনি ৰ'দতে বহি ল, এই ভাগকে খা তই। মই পুনে এঘুট খাইছিলোহে, গৰমে হৈ আছে, আৰু অকণ বনাই লওঁগে মই। ইয়াৰ আকৌ কি হ'ল আজি ৰাতিপুৱাই ওলালেহি, গোটেইটো দেখোন মন চন সেমেকা। পটাপট গৰম ভাত দুটামান সিজাই আলুৱে দালিয়ে বইল কৰি দিওঁ, ভাত দুটামানকে খাবলৈ দি দিওঁ পাই। মই ইমানেই আনলাকি নে, তাক যেন তেন মেনেজ কৰি ইয়ালৈ লৈ আনিছিলো, ইয়াতে দুইটাই থাকিম বুলি। কেলে কৰিলে বাৰু সি এইবোৰ সঁচাকে? কি নিদিয়াকে আছিলো বাৰু মই তাক? জীৱনত আৰু কেতিয়াও কোনো ল'ৰাক বিশ্বাস নকৰো। মাক কথাবোৰ খোলাখুলিকৈ নক'লে নহ'ব। অকলে গৈ মই মেলেঙাৰ পৰা বস্তু উলিয়াবগৈ নোৱাৰোঁ কেতিয়াও। যেনেকৈ নহ'লেও বস্তুকেইটা উলিয়াই লগালগ গৈ দি থৈ আহিম, তাৰপিছত আৰু কাৰো কথা শুনিবলৈ নাই, ইয়ালৈকে গুচি আহিম। গৰম গৰম নেলাগে মা, হ'ল। চাহকণ খাই হৈ যদি একেবাৰে গাটো তিয়াই ল, মই ভাত বহালোৱে, দালি আলুৱে বইল কৰি দিছো, খাই লহি আহ। হ'ব দিয়ক, বেছি খৰধৰ কৰিব নালাগে, অকণমান দেৰিকৈ খাম। মই আজি আকৌ ঘূৰি যোৱাকৈ অহা নাই, একেবাৰে গুচি আহিছোঁ। কথাটো সেইটো মানে, সেইকাৰণে ইমান মনে মনে একেবাৰে গুচি আহিলে মানে আজি। ভালেই হৈছে, দেৰিকে হ'লেও অন্ততঃ ঘৰলৈ উভতি আহিলে। মাটিও বিকিলো, পইচাও হাতত আছে। দুদিনমান পিছত টাউনলৈ গৈ দুয়োটাই মনৰ পচন্দৰ মতে গাড়ীখনকে কিনি লৈ আনিমগে। গাড়ীখন কিনিও হাতত টকা ভালেকেইটা বাকী থাকিব। বহুত দিনীয়া মনৰ আশা এটা আছে, সেইটোকে পূৰণ কৰি পেলাম বাপেকে। এয়া দেখিছানে গাইজ, মোৰ মানুহজনে জেউৰা ভেটিবলৈ মূৰত বাঁহ সানি আছে মোৰ পিছে পিছে, আৰু মই তেখেতৰ আগে আগে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই গৈ আছো গাইজ। আপোনালোকেও এনেদৰে জেউৰা ভেটিবলৈ লোকৰ বাহনিৰ পৰা মূৰত বাঁহ সানি পাইছেনে বন্ধুসকল? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ব'লা ব'লা, অকণমান সোনকালে ব'লাচোন, বিৰাট গধুৰ হৈছেও বাঁহকেইডাল। এনেকৈ লাহে লাহে গৈ থাকিলে নহ'ব নহয়। ইমানবোৰ ঘটনা ঘটি আছিলে মানে তলে তলে, মই গম নোপোৱাকে। মেলেঙা কুকুৰ পোৱালিও ইমান সাহস। মোৰ ভাগৰ মাথা চাথা একেবাৰে গৰম কৰি পেলালেহি মা। বহুত দিনৰ পৰা আপোনাক ক'ম বুলি ভাবিয়ে আছিলো মই এইবোৰ কথা। কৰিবই মাথা গম, কৰিবই। তই কামেই কৰিছ তেনেকুৱা, মানুহৰ ভিতৰত আৰু মানুহ বিচাৰি নাপালি। মেলেঙা কথাও নুশুনে নে মানুহে? হেৰ' সি দেখোন নিজে এটা মহা চোৰ, ধুৰন্ধৰ। তইনো একেখন গাঁৱৰ মানুহ হৈয়ে আজিলৈকে গম নাপালি নে গাঁওখনত কোন কেনেকুৱা? কি দৰকাৰ পৰিছিলে কি দৰকাৰ পৰিছিলে তাৰ কথা মতে উঠা বহা কৰিবলৈ? নিজৰ মাথাটো নিজে খাই লৈছ আকৌ তই। এতিয়া ফোন কৰিলে ৰিচিভ কৰে নে নকৰে কুকুৰ পোৱালিয়ে? নকৰে, কেতিয়াবা কাটি দিয়ে, কেতিয়াবা 5-6বাৰলৈকে কৰি থাকিলে এবাৰ ৰিচিভ কৰে, তাৰপিছতো আকৌ ঢেৰ কিবা কিবি বাহানা, নেটৱৰ্ক নাই, বেটেৰী নাই বুলি কৈ ফোনে কাটি দিয়ে। ঠিক আছে তেতিয়াহ'লে, বৈ উঠ। আমন জিমনকে এভাগে বহি থাকিলে নহ'ব। কুকুৰক আজি ঘৰৰ ভিতৰতে গৈ হেঁচা মাৰি ধৰিমগে, ক'ত পলাবহি মোৰ হাতৰ পৰা। এইকেইদিন সদায় মাছ নহ'লে মাংস, কিমান খাবি আৰু? খাই খাই আমনি লাগি গৈছেগে। পইচাবোৰ ক'ত কেনেকে খৰচ কৰোঁ বাৰু মই সঁচাকে? যি নাই গুৱাহাটী ফাললৈ পাক এটা মাৰি দিওঁ নি ট্ৰেইনতে? গাঁৱৰ পৰা কিমান মানুহে জুবিন ক্ষেত্ৰ চাবলৈ গৈ আছে, ময়ো যাওঁ নেকি এপাক চাই আহোঁগে। মোক আকৌ কোনেও লগো নধৰে নহয় পইচা নাই বুলি। মইহে জানো কিমান পইচা আছে মোৰ লগত। আকৌ ইমান দূৰলৈ গ'লে লগত খুব বেছি 5,000 এটাহে নিম, বাকীবোৰ পইচা ঘৰত এইভাগেই থৈ যাব লাগিব নহয়। আমাৰ গাঁৱত এই খাবলৈ নোপোৱা চোৰসোপাৰ যিহে উৎপাত, মানুহ নথকা গম পালে একেদিনাই গোটেইখিনি পইচা উলিয়াই লৈ যাবগে। নাই কলৈকো যোৱা ভাল নহ'ব দেই, এইভাগে ঘৰত শুই থকাই ভাল। আজি তহঁতৰ বাকী থকা 1.5 বিঘাটো দাই লওঁগে ব'ল দুজনীয়া পতাপত। কাইলৈ পৰা কিন্তু চিধাই আমাৰ পথাৰলৈ আহিব লাগিব, তেইমেই নাই। হেৰ' মই কৈয়ে আছো দেখোন বহুত দিনৰ পৰা, আমাৰখিনি দাই শেষ হোৱাৰ লগে লগে তহঁতৰ খিনিতে একেবাৰে লাগিয়ে দিম আৰু শেষ নোহোৱালৈকে। আমাৰ আকৌ ইহঁতৰ বাপেকৰ চিন্তা বেলেগ, অকল ন খোৱা ধান্দা। আঙুলি মূৰত হিচাপ কৰি আছে, কেইদিন লাগিব, কি খুৱাব কি নোখোৱাব, অকল সেইবোৰকে মাথা মাৰি আছে। ঐ বাই, তললৈ মূৰটো কৰি কেনি পোনাইছ হয়? নকবি আৰু বুজিছ, ৰাতিপুৱাই মূৰটো গৰম কৰি এই পগলা এটা ওচৰলৈ যাবলগীয়া হৈছে।
হয় নি? যা যা। এইটো সৌপুনা নে কোন? কেতিয়া আহিলি তই? আজি ৰাতিপুৱা আহিলো দেই মাহীদেউ। কেলেপা কেলেপ কৰি নাথাক, সোনকালে দে খোজকেইটা। নীলাজটো কটা এইটো যাকে নেদেখিলে হয় বুলি ভাবো, সিয়ে আহি মুখৰ আগত ওলাই দিয়েহি। মেলেঙা, মেলেঙা, চিঞৰ এটা মাৰি দে ডাঙৰকে। মুখখন গুমুঠা মাৰি ৰৈ নাথাকিবি মোৰ পিছত। শুইছে যদি সাৰ পাই যাওক কুকুৰ পোৱালিটো। মেলেঙা, 1 মিনিটত বাহিৰলৈ ওলাই আহ। কোনে আহি চিঞৰি আছেহি বাৰু? শোৱা কোনো শান্তি নাই। এইবোৰ ক্ষেত্ৰতে ঘৰত কুকুৰ এটা লাগে। কুকুৰ থকা হলে ইমান সময়ত দৌৰাই দৌৰাই কামোৱালোহেঁতেন। 1 মিনিটৰ ভিতৰত বাহিৰলৈ ওলাই যাব লাগে, কথা কবলৈ আহিছে। মেলেঙা, তই আহিবিনে ওলাই, নে আমি ভিতৰলৈ সোমাই যাওঁ? মাতটো সৌপুনাৰ নিচিনা লাগিছে দেখোন। কেতিয়া আহিলে আকৌ এই পগলাটো? আমি বুলি কৈছে যে, এই মেঠা গমটোৰ লগত ঢেৰ মানুহ লৈ আহিছে নে কি বাৰু? আমি মাতি থকা শুনিছনে নাই বাৰু তই? ভিতৰৰ পৰা মাত এখা নাই লগোৱা যে। ওলাই আহ তই আজি বাহিৰলৈ, ওলাই আহ। মনে মনে থকা মছলা উলিয়াই দিম মই। হাৰামি, লাজ লগা নাই? ভিতৰত মনে মনে সোমাই আছিলি। মোৰ ল'ৰাক ফচাই তই ক'ত পলাই আহিম বুলি ভাবিছিলি? এইখন জেউৰা ভাঙিবলৈ কাৰ সাধ্য আছে ময়ো চাই ল'ম। খুটিটো ভালকে পুতক দেই। 10টা আহিলেও যাতে উঘালিবলৈ নোৱাৰে, তেনেকে পুতক। পুতিছো, আৰু কিমান জোৰ দিমনো? খালি এই জেউৰা দেখি যদি মায়ে মোক প্ৰশ্ন কৰে, তেতিয়াহ'লে কিন্তু মই একো উত্তৰ দিবলৈ নোৱাৰো। আগতীয়াকে কৈ থলো। জানো, জনা আছে। সেইবোৰ উত্তৰ যে আপুনি দিবলৈ নোৱাৰে, এনেও মই ভালকে জানো। আপুনি মাত্ৰ জেউৰা ভেটক, বাকী যাক যেনেকে যি কথা ক'ব লাগে চব মই ক'ম। এই ৰাতিপুৱাই কোনে ক'ত খুটুক খাটাক মাৰি আছে হয়? মই নাথাকোতে বাপেকে পুতেকে ঘৰৰ হাঁহ কুকুৰাক গত লগাই পেলাই দিয়া নাইতো। এনেও ইহঁত দুটাই অকল খাওঁ খাওঁ কৰি থাকে। আমাৰ ঘৰত নহয়, মানে ইহঁত হালহে। মাকজনী নথকা সময়তে দেখোন ইহঁত হালে গোটেই পিছফালৰ সীমা ভাগ ভাগ কৰি পেলালে। জেউৰা ভেটি আজৰি। ভাগিন, জেউৰা ভেটিছ নি? মই নাই ভেটা মাহিদেউ। মইনো ক'ত বাৰু মাইকী মানুহজনীয়ে জেউৰা ভেটিবলৈ জানো হয়? সেই আমাৰ এখেতেহে। তই ভেটা সি ভেটা হবলা কিবা বেলেগ বেলেগ নে? তইও যে লাগে দে লাগে। জেউৰা জপনা এডোখৰ নহলে ঘৰখন বৰ ধুবাং বাং লাগে। বাকী গৰু ছাগলী কথাটো বাদেই। ভেটি ল গপ গপিয়াকে ভেটি ল। আজিকালি গৰু ছাগলীলে নেলাগে বুজিছে মাহিদেউ। গৰু ছাগলী বুজি পোৱা হ'ল। মানুহৰ কাৰণেহে ভয়। মানুহৰ কাৰণে ভেটিবলগীয়া হৈছে, সঁচা কথা কবলৈ গলে। হয় ভেটি ল। আৰু কিমান বাৰ ক'ব লাগিব মই? বিক্ৰী কৰি দিলো বোলো চেন দুডাল। সঁচাকে বিক্ৰী কৰি দিলো মই। তই মোৰ ল'ৰাক মাৰিবলৈ আহিছ হে? মোৰ ল'ৰাক ঠগিবলৈ আহিছ? ইচ্ছা কৰিলে তোক এতিয়াই টঙনিয়াই মাৰি ঘৰৰ ভিতৰতে গাঁত এটা খান্দি পুতি থৈ যাব পৰা শক্তি আছে মোৰ, বুজিছা? পগলা, কাৰ দোকানত দিলিগে মোৰ বস্তু কেইটা? কেইটকা পালি তই? পাহৰিলি তই? হাৰামি, কথা কবলৈ আহিছ? মনত পৰিলে নে আৰু এচাৰ দিও একেখন গালতে? মাৰত ঘুগুলা হবলৈ মন নাই যদি ক সঁচা কথা ক। আৰু নেমাৰিব। মতিলালৰ গহনা দোকানত দিলোগে, 1,70,000 পালো। এতিয়ালৈকে 10,000 মান টকা খৰচ হ'ল। সঁচা কথা কৈছো। তাক এতিয়াই ফোন নকৰিবা, ৰবা। এনেও পাপাই তাক 3 দিনৰ ভিতৰত বস্তু লৈ আমাৰ ঘৰলৈ আহিবলৈ দিছেই। আৰু যদি বস্তু আনি দিবলৈ নোৱাৰে কি হ'ব সিও ভালকেই জানে। সিহঁতক বস্তু লাগে নে পইচা লাগে? সিহঁতৰনো কিহৰ পইচা অভাৱ? পইচা নালাগে সিহঁতক, নেকলেছ দুডালেই লাগে। 3 দিনৰ ভিতৰত নেকলেছ দুডাল বিচাৰি উলিয়াই মোক দি থৈ আহিবগে কৈছে। বল নহলে বল, ঘৰলৈ গৈ পটাপট নাকে কাণে ভাত দুটামান গুজি মতিলালৰ দোকানলৈ যাওঁগে। দৰকাৰহে পৰিছে আৰু তহঁত দুটা সঁচা কথা কবলৈ। ইমান অকৰা বুলি ভাবিছ এই মেলেঙাক? এচৰ দিওঁতেই ভয় খোৱা মানুহ নহয় মেলেঙা। আগতে চুৰ কৰি ধৰা পৰা পিছত কিমান এনেকুৱা চৰ খালো, কিমান ভাল হ'ল ঠিকনা নাই। ৰাজে মৰিয়াই মূৰৰ পৰা ভৰিলৈকে কঠুৱা কৰি থৈছে। সেইপাত চৰতে নিবিষায় মোৰ গালত, নিবিষায়। মাকে পুতেকে ঘূৰি আহি মোক বিচাৰেহি মানে মই গৈ গুৱাহাটী পামগে। আজি ৰাতিপুৱাই দৰ্জাখন খুলি কি দেখিলো জান? কি? হাতত বেগ এটা লৈ সৌপুনা আমাৰ ৰুমৰ আগেদি পাৰ হৈ গৈছে। হয়নে? খেদিলে তেতিয়াহ'লে। অকণমান দেৰিয়ে হ'ল আকৌ খেদোতে। হাতত কাপোৰৰ বেগটো লৈ ঠাণ্ডাখনত যি অকলে পোনাইছে বেচেৰাটো মূৰটো তললৈ কৰি। আমাৰ এফালে চাইছিলে আকৌ,
মোক দেখিলে যেনে লাগিছে দেখক কিডাল কৰিবহি আমি থকা ঘৰটো দেখি এইবাৰ কিন্তু কাকো এৰি নিদিওঁ মই এটা এটাকে গোটেই কেইটাকে কিবা এটা নহয় কিবা এটা কৰিহে এৰিম মই মেলেঙাক আজি একো নকওঁ বস্তুটো হাতৰ মুঠিলে আনি লওঁ প্ৰথমতে চমজাই থৈ আহোঁ তাৰপিছত এনেকুৱা দিম নহয় কামিহাৰ ভাঙি যোৱাকে জীৱনত মোৰ লগত ধেমালি নকৰোঁ বুলি কাণত ধৰিব লাগিবহি মেলেঙাৰ পিছত এইবাৰ মই এই দিনে ৰাতিয়ে মোৰ পিছত লাগি থকা বৰলীজনীকো নেৰিছোঁ তাইকো দিম মই ভালকৈ এচাত পুলিচ হ'লে কি হ'ব দৰকাৰ নাই নহয় মোৰ লগত ইমানকৈ লাগি থাকিবলৈ মই তাইক কোনটো খোৱাপানীৰ পুখুৰীত বিষ ঢালিলোঁহে এবাৰে যি ভুল কৰিলোঁ আৰু তাৰপিছত শাস্তিও পালোঁ কি দৰকাৰ কৰিছে মোৰ জীৱনৰ পিছত ইমানকৈ কুটুৰি থাকিবলৈ যি লোকচান হ'ল এইবাৰ চব সেইজনীৰ কাৰণেই হ'ল ক'ত থাকে দুজনীয়ে সেইটোতো দেখিয়ে আহিছোঁ বাকীখিনি কৰিবলৈ মোক এনেও বেছি সময় নালাগে একো কৰিব নোৱাৰিলে ৰাতি মনে মনে গৈ ভাড়া ঘৰটোকে জ্বলাই দিমগৈ চিনি পোৱা নাই মোক বৰলীজনী চালা ঢোলটো চালা মোৰ পিছত CID লাগি ইমান ধুনীয়াকৈ চলি থকা জীৱনটোকে শেষ কৰি পেলালে তাই মোৰ এইবোৰ আকৌ কি মানুহজনী নথকা সময়তে পিছফালে চোতালখন দুভাগ কৰি মেলি আজৰি মাথা গৰম চব এই চব মদ পোক সোমাইছে হ'বলা এই চবৰ এই দাও আপোনাক মাতি দে গিৰিয়েক মাতি দে কি বাপেকৰ মইতো চাই আছে জুমুঠিটো নিচিনাকে মাত গিৰিয়েক মাত দাও আপোনাক যি ক'বলগীয়া আছে মোক কওক তেখেতে একো নাজানে এইবোৰ তোক কি ক'ব লাগে হে তোক কি ক'ব লাগে মালিক চলাবলৈ আহিছা তই জানো বাৰু এইবোৰ চব তোৰ বুদ্ধিমতেই হৈছে হ'লেও তোৰ লগত মোৰ একো কথা নাই গিৰিয়েক কম যি ক'বলগীয়া আছে মাত 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 চাংতলত সোমাই থবলৈ নালাগে গিৰিয়েক মাতি দে বাহিৰলৈ এনেকুৱা এখন জেওৱাৰ অভাৱতে দুদিনমানৰ আগত আমাৰ হাতত থাকিবলগীয়া মাটি আমি হেৰুৱালোঁ সেইকাৰণে এইখনৰ ব্যৱস্থা কৰিছোঁ শুনালেই নহয় সেইদিনা অঘৰী হৈ থাকিবলৈ মন নাই যদি বুলি সেইকাৰণে এইখন দিছোঁ এতিয়া নিজৰ ভাগ আমাৰ ভাগৰ ওপৰত যাতে আপুনি আৰু চকু নিদিয়ে কথা সিমানেই আমি নিজৰ ব্যৱস্থা নিজে কৰি লৈছোঁ জেওৱা উঘালা ব্যৱস্থা যাতে আপুনি আকৌ নকৰে যদি তেনেকুৱা কিবা এটা কৰিবলৈ যায় ময়ো চাই ল'ম কিন্তু ঠিক আছে তেতিয়াহ'লে আৰু এটা কথা শুনি লওঁ আমাৰ চোতালেদি আজিৰ পৰা তহঁত দুটা অহা যোৱা বন্ধ আৰু তহঁতৰ ঘৰলৈ অহা মানুহো আমাৰ চোতালেদি অহা যোৱা কৰিব নোৱাৰিব হাবিতলৈ অহা যোৱা কৰ বাঁহতলৈ অহা যোৱা কৰ পুখুৰী হাতি অহা যোৱা কৰ তহঁতৰ ইচ্ছা মুঠতে আমাৰ পদূলিত আজিৰ পৰা তহঁত দুটাক দেখিবলৈ নালাগিব মা সেইবোৰ থাকিবলৈ দিয়কচোন এতিয়া কি কৰিব লাগে পিছত কৰিম নহয় মই পটাপট ভাত পানীকেইটা খাই যাওঁ ব'লক বাৰিলোৱে মই ভাত দালি আলুৱেহে খাওঁতে বেছি সময় নালাগে খাই লহি পটাপট গৰম হৈ থাকোঁতে বহুত দিনৰ মূৰত আজি সুদা ভাত খাবলৈ পাম এনেকৈ বইল দালিয়ে বইল আলুৱে বহুত দিন খোৱাই নাই নহয় ভাত উপায় নাই আৰু মোলৈ মেছেজ এটা কৰিছিলে বাৰু সি অলপ আগত সি বোলে লগৰ এটাৰ হাততহে নেকলেছ দুডাল থ'বলৈ দিছিলে সেই ল'ৰাটোৱে গৈ বোলে নেকলেছ দুডাল বিক্ৰী কৰি দিলেগৈ তাৰ দোকানত বিক্ৰী কৰি দিলে এতিয়া বোলে সি গম পাইছে আমি ভবাতকৈ বহুত বেছি চত্যা নাছিলে সি আমু বেটি সিদিনা আমি শ্বপিং কৰিবলৈ যাওঁতে ঘৰত কি কাণ্ড কৰিলে গম পালা নহয় আজি লগৰ ল'ৰাক মাতি নেকলেছ দি পঠিয়াই ঘৰত ডকাইতি হ'ল বুলি কৈছে আমাক দেখিছা কিমান বুদ্ধি জানে কিমান হাৰামি সঁচাকৈ মই ভবাতকৈ বহুত বেলেগ সি যি কি নহওক বস্তুকেইটা পালেই যেতিয়া সি আনি কিন্তু মোৰ হাতত দিবহি লাগিব কৈ দিবা তাক ক'বলৈ বাকী নাই আৰু ক'লোৱেই মইনো বাৰু তোক কেলে মিছা কথা কম হয় দুডাল নেকলেছৰ কাৰণে তেনেকুৱা কিমান নেকলেছৰ কাম হৈ থাকে আমাৰ দোকানত মেলেঙাইনো তেতিয়াহ'লে তোৰ দোকানত দিলোঁ বুলিয়ে কেলে কৈ পঠিয়াইছে ডাইৰেক্ট চাবলৈ গ'লে চাৰিআলিতনো সোণাৰী দোকান আছে কেইখন 3খন আছিলে এতিয়া গৈ তোৰখনহে বাকী আছেগৈ ভাল সোণাৰী দোকান বুলি ক'বলৈ আৰু এটা কথা কাৰ পৰা কি বস্তু ল'ব লাগে মই হ'বলৈ নাজানো মেলেঙাৰ পৰানো মই কেলে ইমান ডাঙৰ বস্তু দুটা ল'ম হয় তাৰ পৰা বস্তু লোৱাৰ পিছত কি হ'ব মই জানো নাজানো মেলেঙাই চুৰি মালহে আনিব যিমান সস্তাত দিলেও তাৰ পৰা মই বস্তু নলওঁকে নাই বিকা মোৰ দোকানত মিছা কথা কৈ পঠিয়ালে সি তহঁতক দাইটিয়ে সঁচা কথাই কৈছে বুজিছে আমিহে তাক আকৌ বিশ্বাস কৰি ভুল কৰিলোঁ সঁচাকৈ দেই কিমান নঠগে বাৰু সি মানুহক কিমান মিছা কথা নকয় বাৰু বৈ চাই থাকি লাভ নাই আকৌ এবাৰ ধৰোগে তাক এইবাৰ নেৰিছোঁ কিন্তু সঁচা কথা নোকোৱালৈকে দৰকাৰ হ'লে তাক ধৰি বান্ধি যোনখন দোকানৰ কথা কয় সেইখন দোকানলৈ লৈ যাম ব'লক ইহঁত দুটাই আকৌ কাৰ নেকলেছ বিচাৰি ঘূৰি ফুৰিছে মেলেঙা বাৰু চুৰ সি চুৰ কৰি মাল বিকিবলৈ আনিব ইহঁত দুটা কেলে ইমান মাথা গৰম কৰি ফুৰিছে ইহঁতৰো নিশ্চয় কিবা লিংক আছে কি কৰোঁ বাৰু মেমেয়া পলাই দিলে ক'লৈ গ'ল ঠিকেই নাই অকলশৰীয়া মানুহ ইফালে
কাক সুধিম তাৰ কথা? কোনে জানিব? ফোন কৰিলেওতো জনমত ৰিচিভহে নকৰে। এনেও মোৰ কাৰণেহে পলাইছে সি। ইফালে এইজনীয়ে মেছেজৰ ওপৰত মেছেজ কৰি আছে। কাইলৈ যদি নেকলেছডাল নানা তেতিয়াহ'লে পাপাই তোমালোকৰ ঘৰলৈ ডাইৰেক্ট পুলিচ লৈ যাম বুলি কৈছে, চোৰৰ কেছত। কি কৰোঁ বাৰু মই? সৌবুনা, আহ আকৌ চাহ পানীকণ খাই লহি। অ' মা, আজি মই চাহ পানী কি পানী এগিলাচো নোসোমাই মোৰ পেটলৈ আজি। বিৰাট টেনশ্যন হৈছে অ' মা, বিৰাট টেনশ্যন হৈছে। আপুনি খাই লওকচোন। কিহৰ টেনশ্যন ইমান? সেইবোৰে আৰু গম পাই আছে দেখোন। কাইলৈ মোৰ ভাগৰ লাষ্ট ডেট। যদি দুডাল নেকলেছ দিবগৈ নোৱাৰো মই ৰাতিপুৱাই, তেতিয়াহ'লে পিছবেলালৈ আহি যাব ঘৰলৈ আমাৰ ইয়াৰ মাক বাপেক। তাকো পুলিচে চলিছে। চিন্তা নকৰিবি ৰহ, ভগৱানে এখন দুৱাৰ বন্ধ কৰি দিলে আন এখন দুৱাৰ সদায় খোলা ৰাখে। উপায় আছে, ৰহ ধৈৰ্য ধৰ। চাওঁ, এইফালে আছোন মোৰ ভাগৰ হোৱা ৰুমলৈ। কিবা উপায় উলিয়াইছে মায়ে। হে ভগৱান, যেনেকৈ হ'লেও মোক বচাই দিয়া আৰু এইবাৰৰ কাৰণে। এইবাৰৰ পৰা মই আৰু এনেকুৱা হাৰামি কাম জীৱনত নকৰোঁ। বচাই দিয়া মোক ভগৱান। ইমানবোৰ পইচা? মনে মনে থাক, বেও কাম থাকে। তই তালৈ গুচি যোৱা খঙতে মই ইয়াত গাড়ী এখন কিনিম বুলি মাটি 2 বিঘা বিক্ৰী কৰিছিলোঁ। ভগৱানে চাগে এইবোৰত মিলাবলৈকে পইচা কেইটা আগতীয়াকৈ যোগাৰ কৰি দিছিলে। নেকলেছ দুডাল কিমান ডাঙৰ আছিলে, কি ডিজাইনৰ আছিলে মনত আছে নহয়? আছে। প্ৰথমতে তই টাউনলৈ গৈ ভাল চাই সোণাৰী দোকান এখনত সোমাই দুডাল নেকলেছ পচন্দ কৰি থৈ আহিগে যা। একেই ডিজাইনৰ, একেই চাইজৰ। তাৰপিছত আহি মোক লৈ যাবিহি, পইচাখিনি নি কিনি লৈ আনিমগে। আজিয়ে গৈ দি থৈ আহিবিগে অময়া মাকক। বাৰু, এতিয়াই যাওঁ। আজিৰ পৰা চব আপোনাৰ কথা মতেই মই কৰিম মা। পইচানো কি, ঘৰ ল'ৰা ঘৰলৈ যে উভতি আহিলে সেয়াই বহুত।